Hello everyone, good evening. Moi Monalisa. Munotu eta video le apnalokok punorbar স্বাগতম জনাইছো। এতিয়া সময় হৈছে 4:30 আৰু এতিয়া পাই ভিডিও আৰম্ভ কৰিছো। দেখিছে এফালে যাব ওলাইছে, এফালে মানে বিয়া খাবলৈ যাব ওলাই আছো। মোৰ বাৰু ওলাই হৈ গল মাহতৰ যেটো ওলাই খোৱা নাই ভাবিলো ভিডিওটো আৰম্ভ কৰো। আৰু আপোনালোককো ভাবিছো অকমান বিয়াখন দেখাম যেটো এইকিদিন মানে ভিডিও দিয়া হোৱাই নাই মোৰ ভালকে আপোনালোকে গম পাইছে ভিডিওবোৰ চাই। আজি ভাবিলো এটা ব্লগে স্টাৰ্ট কৰো আৰু ঘৰত যেটো কাম লাগি আছে কামৰ মাজতে মানে ভিডিও দিয়া নহয়ে মই মানে ইফালে বেলে কামত ব্যস্ত হৈ থাকিবলগীয়া হয় সেইবাবে বিয়াখন বাৰু দেখাম। প্ৰথমতে ভাবিছো ঘৰৰ কামনো কিমান আগবাঢ়িলে তাকে অকমান আপোনালোকক দেখাও বুলি। আজি যেটো কৈছিলুৱে যে ঘৰৰ কাম মাজে মাজে দেখাই থাকিম বুলি। আৰু এইটো দেখিছে না আমাৰ মানে হেৱালি ফুলজোপাতে ধুনিয়াকৈ এটা মৌবা সাজিছে। কিছুমান বাৰু উৰি গুছি যায় কিন্তু এইটো মৌবা থাকে নে থাকে নাজানো আৰু যদি থাকে আপোনালোকক দেখাম বাৰু ডাঙৰ হলে মানে। আৰু দেখিছে ইমানখিনি মান ডাঙৰ হল প্ৰায় চাগে এসপ্তাহ মান হল নেকি মই কিন্তু যোৱা কালিহে দেখিছো আৰু ইমানখিনি মান দেখিছে ডাঙৰ হলে। আৰু ধুনিয়াকৈ দেখিছে ফুলবোৰ ফুলি আছে আৰু এইটো ফুল মই এদিন দেখাওতে খুদিছিলো কি ফুল বুলি কয় কিন্তু বহুতে কমেন্টত কৈছিলে কুকুৰা ফুল বুলি কয়। আৰু দেখিছে কুকুৰা ফুলবোৰ ধুনিয়াকৈ ফুলি আছে আৰু বহুত ডাঙৰ ডাঙৰ হয় মানে ফুলটো। আৰু এইটো ফুল মানে প্লাষ্টিক ফুলৰ নিচিনা লাগে আৰু সোনকালে কিন্তু মৰহিও নাযায়। আৰু এইটো ফুল যেটো ফুলাইতা সিজন বহুত ধুনিয়াকৈ ইয়া ফুলি আছে। বাকি পিলে মামাহতে কামবোৰ কৰি আছে আৰু ইমানখিনি মান কাম আগবাঢ়িলে দেখিছে নহয়। আজি কিন্তু ভিডিওটো আপোনালোকৰ 3 দিন মানৰ ভিডিও মিক্স কৰি দিয়া হ'ব যেটো একেদিনটো কামবোৰ নহয় জানো। আলাহেলা কৰি আছে আৰু ময়ো অলপ ভিডিও কৰি ৰাখো। আৰু জলকীয়া জোপা এদিন আপোনালোকক দেখাইছিলো তেতিয়া কমকৈ লাগিছিল আৰু আজি দেখিছে ন বহুত লাগিছে জলকীয়া। প্ৰায়খিনি বাৰু ইয়াৰ পৰা খোৱা হলে আৰু ইমানখিনি মান এতিয়া ধুনিয়াকৈ লাগিছে আৰু বহুতখিনি বাৰু খৰিছে কিয় নাজানো। আলাহেলা বাৰু কামবোৰ আগবাঢ়িছে সম্পূৰ্ণ হলে তো আপোনালোকক দেখামে। যেটো আজি ভিডিওটো কৈছো আপোনালোকৰ 2 দিনৰ ভিডিও মিক্স কৰি দিয়া হ'ব বুলি। আৰু কামবোৰ মানে এদিনতে নহয় আপোনালোকে জানে লাহে কামবোৰ কৰি থাকে আৰু এইবোৰ কাম মানে জলদি কাম কৰাও নহয়। আৰু অকমান আগবাঢ়িলে কামটো আপোনালোকক দেখাইও ভাল লাগে যেটো ইমানখিনি মান হৈছে আজি ভাবিলো আপোনালোকক অকমান দেখাই দু বুলি। আৰু টিপয়ে দেখিছে এই আলহী আহিলে আৰু পাকঘৰ খিকিখনতে বহি থাকে আৰু তাৰ পৰা জিটি খাবলৈ পায় যে আৰু মাহতো জিটি খাবলৈ দি থাকে আৰু ইহঁতক মানে খাবলৈ নিদিয়ালৈকে নাযায়ে মানে কিবা এটা দিলেহে যায়। আৰু দেখিছে কিমান ধুনিয়াকৈ বহি আছে। আৰু এদিন দেখাইছিল আপোনালোকক মানে হেতু বেলেগ এটা আছিলে বাৰু বান্দৰ মাজতে মানে বালি নেকিয়া হৈছিল আকৌ বালি আনিলে আৰু ইটাও বাৰু অকমান কমি আছে হিয়াও আহি আছে লাহে আনি আছে। আৰু আজি আমাৰ খানাত এয়া মায়ে বনালে লাবৰা ভাজি আৰু এয়া বনালে মাটি দালি ধনিয়া দি। আজি এটা ধনিয়াৰ সিজন মাটি দালি মানে ধনিয়া দি খালে মানে ভাল লাগে আৰু আমাৰ ধনিয়া দিলে মাটি দালি খাই ভাল লাগে। বাকি মই বনালো নৰসিংহ মানিমনি আৰু ভেদাইলতা তেনেকে দি এটা চাটনি বনালো আৰু লগতে কিন্তু বুটু দিছিলো আৰু চাটনিটো খাবলৈ কিন্তু বহুত টেষ্ট হৈছিল। আৰু আজি দেখাইছো আপোনালোকৰ নেক্সট দিনা মানে পিছদিনাখন দেখাইছো আৰু ইমানখিনি মান এতিয়া দেখিছে আপোনালোকক কালি দেখাইছিলো মানে তেতিয়া ওয়াল গঠি আছিল তলৰখিনি আৰু আজি লিংডা মেবৰ কাৰণে এইখিনি কৰিলে। আৰু আজি হৈছে দেওবাৰ যেটো মামাহতে আজি কামলৈ অহা নাই আৰু ইমানখিনি মান ঘৰৰ কাম সম্পূৰ্ণ হৈছে। বাকিবোৰ আপোনালোকক দেখাই থাকিম যেটো মই কৈছো আপোনালোকৰ 2 দিনৰ ভিডিও একেদিনে দিয়া হয় বুলি আৰু দেখাইও ভাল লাগে কামটো বেছিকৈ হৈ থাকিলে। আৰু এয়া দেখিছে ইমানখিনি মান আগবাঢ়িলে আৰু বহুত বেছি দিনো নালাগিব চাগে সম্পূৰ্ণ হলেতো আপোনালোকক দেখামে। আৰু এয়া আপোনালোকক অকমান দেখাই দিছো। আৰু দেখিছে নহয় বিয়া ঘৰ আহি পালোহি আৰু মানে বিয়া ঘৰ আহি থকাখিনি আপোনালোকক দেখাই থকা নাই যেটো আন্ধাৰো হৈ গল কি দেখাম ডাইৰেক্ট বিয়া ঘৰতে দেখাই দিছো। যেটো পিছবেলা পৰা ৰিসেপশনটো দিয়া হৈছিল সেইবাবে অকমান আমি দেৰিকে আহিবলগীয়া হ'ল। আৰু আজি বিয়াখন দেখিছে নহয় মুছলিম মানুহৰ বিয়া আমাৰ মানে খুৰাৰ একেবাৰে সৰু কালৰে বন্ধু হয় আৰু একেবাৰে নিজৰ নিচিনা মানুহ ঘৰ আৰু ধুনিয়াকৈ ইয়া পেন্ডেলটো অকমান আপোনালোকক দেখাই দিছো। আজি যেটো হিন্দু মানুহৰ ৰিসেপশনটো দিয়া হৈছে সেইবে মানুহ বহুত বেছিয়ে কম মানে মানুহবোৰ আহিছে গৈছে খাইছে তেনেকে আৰু কইনাজনী বহুত বেছি মৰম লগা ফটোবোৰ মাৰিলো ভিডিওটো মানে শেষত ধুনিয়াকৈ বাৰু ফটোবোৰ লগাই দিম। আৰু ইয়া দেখিছে খুৰীহত মাহত ধুনিয়াকৈ বহি আছে। আৰু আজি ভিডিওটো ভাবিছো এটা সামৰো বুলি। ভিডিওটো কেনে পায় আপোনালোকে কমেন্ট কৰি জনাব। বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰো কৰি দিব লাইক এটা কৰিব আৰু নতুন চাওকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব। আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব। বাই বাই।